চাওক যি লেভেল ড্ৰ কৰি থৈছিলোঁ তাতে মাৰ্কেটটো খুলি গৈছে। এটা হ'ল বেংক নিফটি, এইটো দেখিছেনে আপোনালোকে, ইয়াতে খুলিছে মাৰ্কেটটো। এইটো নিফটি 50 কল চাৰ্ট পুট চাৰ্ট। চাউথ ট্ৰেড ল'লে মই আপোনালোকক জনাম। NSE অপশ্যন চেইনৰ ডাটাটো যদি চাওঁ, মাইনাছ $17,000 কল চাইডত ৰাখা আছে, তথাপিও চাওঁ। বেংক নিফটিটো যদি চাওঁ, মাৰ্কেট অপেন হোৱাৰ লগে লগে আপোনালোকে ট্ৰেড ল'ব নালাগে, কাৰণ চাব লাগে মাৰ্কেটটো কোনফালে বেছি জোৰ দি আছে। সেইটো চাওক আপোনালোকে, মাৰ্কেট খুলিছে 5 মিনিট কেণ্ডেল হয়, এটা মাৰামাৰি চলি আছে একদম। ওপৰ চাইডত যাব বিচাৰিছে, তলৰ চাইডত যাব বিচাৰি আছে, একদম মাৰামাৰি। চাওঁ কি হয়। মই এণ্ট্ৰি কৰিলোঁ, মাৰ্কেটটো মানে বুলছ দেখা পাইছোঁ, এইটো কাৰণে 20 মুভিং এভাৰেজটো যদি ওপৰতে আছে, ৰেজিষ্টেন্স আছে অলপ হালকা আছে, এইটো কেয়াৰ নকৰিব, এইটো মাৰ্কেট ওপৰত যাব। সেইটো কাৰণে বেংক নিফটি পূৰা জোৰ লাগি আছে। এইটো GPRটো যদি পাৰ হৈ যায় তেনেহ'লে মাৰ্কেটটো বুলছে হ'ব। সেইটো কাৰণে মই কল চাইডত এণ্ট্ৰি কৰিলোঁ। লছৰ হৈ আছে এতিয়া, 200 টকা লছ, 100 টকা লছ। টাৰ্গেটটো আহে না নাহে চাম। 300 টকা প্ৰফিট চলি আছে, টাৰ্গেটটো গৈ পাব নে নাই চাম। 300 টকা প্ৰফিট। পুরো চার্ট নিফটি 50 হ্যাঁ, ব্যাংক নিফটি অলপ ডাউন হৈ আছে, মানে সেইটো কাৰণে প্ৰব্লেমটো দিগদাৰ দি আছে। অলপ লছ আহিছিলে, মাৰ্কেটটো অলপ চাৰ্ট দিয়া নাই, মানে দিগদাৰ দি আছে। এইটো ইভিনিং ষ্টাৰহে বনিবলৈ গৈ আছে। এইটো যি প্ৰব্লেম দি আছে বেংক নিফটিয়ে কৰি আছে, এইটো চাওক বেংক নিফটি ডিষ্টাৰ্ব দি আছে। নিফটিটো ভালে চলি আছে। মই লোৱাটো ট্ৰেড লৈছোঁ, মই নিফটিত SL হিট হোৱা নাই এতিয়াও। চবসময় আপোনালোকে SLটো লগাই কিনি ৰাখিব লাগে, নলগালে যদি হাতটো ৰেডি থাকিব লাগে যে মই ইমান বাহিৰা আৰু ইমান লছ বেছি ল'ব নোৱাৰোঁ বুলি, চবসময় ৰেডি থাকিব লাগে। টাৰ্গেটটো আহিব নাই আজি। এইটো নিফটি বেংক নিফটিৰ কাৰণে প্ৰব্লেমটো হৈছে। হেল্ল' এভৰিৱান, আজি মোৰ লছ হৈ গ'ল। এইটো চাওক আপোনালোকে, ৰেজিষ্টেন্স পাৰ হোৱা নিচিনা হৈছিলে, তাৰপিছত বায়াৰ্ছবিলাক আহিছিলে, তাৰপিছত কি হ'ল, একদম পূৰা ডাঙৰ ডাঙৰ কেণ্ডেল দুটা পৰিলে, ইয়াৰ পৰা ছাইডৱেজ হৈ গ'ল। এইটো ৰেজিষ্টেন্স টাচ হৈ কিনি আকৌ গিৰিলে, যে মই ট্ৰেণ্ড লাইন ড্ৰ কৰিছিলে। আৰু চাওক এইটো পাৰফেক্টলি টাচ কৰিলে। মই আগতে এণ্ট্ৰি কৰি পালোঁ যে, সেইটো কাৰণে মই কি হ'ব আৰু এণ্ট্ৰি কৰি পালোঁ যে, এইটো কাৰণে মই ওলাব পৰা নাই, সেইটো কাৰণে ৰাখিছিলোঁ যি হ'লে হ'ব বুলি। কাৰণ মই আগতে জানিছিলোঁ ইয়াত ইভিনিং ষ্টাৰ বনিলে, ইভিনিং ষ্টাৰ হ'লে বুলি মই ভাবিলোঁ আৰু মাৰ্কেটটো ডাউনত পৰিবই আৰু। সেইটো বেংক নিফটি আছিলে, মই কৰিছিলোঁ ট্ৰেপত ফাঁচিলে মই। ইয়াৰ পৰা আপোনালোকেও শিকিব পাৰিব। মই আজি লছ হৈ গ'ল, এইটো পুটৰ চাৰ্ট আছিলে। চ' থেংক ইউ ছ' মাছ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি মই আকৌ ট্ৰেড ল'ব পাৰোঁ তেনেহ'লে মই আপোনাক শ্বেয়াৰ কৰিম।